পৰিৱেশ কি ক'ব, আমি আজি চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁও প্ৰধান সন্থাৰ যি ৰূপালী জয়ন্তী বৰ্ষ ইয়াতে এই চামগুৰি প্ৰেক্ষাগৃহতে আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। যোৱাকালি যেতিয়া আমি এই প্ৰেক্ষাগৃহভাগ সজাই পৰাই ল'ব বিচাৰিছিলোঁ, তেতিয়া আহি হতভম্ব হৈছোঁ যে এটা সময়ত যিটো প্ৰেক্ষাগৃহ জিলিকি আছিল, সেই প্ৰেক্ষাগৃহৰ কিন্তু এতিয়া জৰাজীৰ্ণ অৱস্থা। মানুহে ধৰক মহিলাসকলে যদি ইয়াত বাহিৰলৈ যোৱাৰ ব্যৱস্থা এটা নাই, আৰু ল'ৰা ছোৱালী বহি থকাৰ অৱস্থাত যদি কিবা এটা অনুষ্ঠান অন্তত হয়, সেই অনুষ্ঠান হ'লে ভয় হৈছে যে ওপৰত চিলিংবিলাক এনেকুৱা দুৰৱস্থা হৈছে যে খহি পৰে বুলি। আমাৰে আজি অনুষ্ঠানটো শেষ হোৱা নাই, শেষ নোহোৱালৈকে আমি ভয় খাই আছোঁ যে কিবা এটা দুৰ্ঘটনা হ'ব নেকি, অনুষ্ঠান কৰিবলৈ ভয় খাই আছোঁ। হয়, মানে আচৰিত পাইছোঁ যে আমি এটা সময়ত যেতিয়া প্ৰেক্ষাগৃহলৈ সোমাই গৈছোঁ, জাকত জিলিকা এটা পৰিৱেশ আছিলে। বহুদিন প্ৰেক্ষাগৃহৰ লগত জড়িত হোৱা নাছিলোঁ বা তেনেকুৱা আহিব পৰা তেনেকুৱা অনুষ্ঠান তেনেকুৱা বিশেষভাৱে কৰা নাছিলোঁ। কিন্তু এতিয়া আহি পেলাই আমি নিজে যেতিয়া অনুষ্ঠানটো কৰিবলৈ আহিছোঁ, যে আমি হতভম্ব হৈছোঁ যে চামগুৰি প্ৰেক্ষাগৃহৰ অৱস্থাটো এনেকুৱা হৈছে, ভুলতো ভাবিব পৰা নাছিলোঁ কেতিয়াও। ইয়াত বোধহয় হয়, আমি তেনেকুৱা বিধয় হয় মিটিং, তেওঁলোকে কি ভাবে কেনেকুৱা ধৰণে কৰিছে। কিন্তু আমি আচলতে আমি মানে কি গাঁও প্ৰধান হিচাপে আমাৰ গাঁও প্ৰধানৰ যিহেতু ৰূপালী জয়ন্তী বৰ্ষ চলিছে, এইটো অকল আমাৰ বুলিয়ে নহয়, বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান, কোনোবা ক্লাব ঘৰে হওক, কোনোবা বেলেগ ধৰণৰ কোনোবা ৰাজনৈতিক দলে হওক বা বেলেগ বিভিন্ন পৰ্যায়ত এই প্ৰেক্ষাগৃহত সভা সমিতি হৈ থাকে। গতিকে সকলোৰে সুবিধাৰ কাৰণে প্ৰেক্ষাগৃহটো পুনৰ নিৰ্মাণ কৰি দিবৰ বাবে মই বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ। বহুত বেয়া অৱস্থা। ফেন চেন ব্যৱস্থা, আৰু ইয়াত ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা নাই, পানীৰ ব্যৱস্থা নাই। গোটেইখিনি আমি ব্যক্তিগতভাৱে বেলেগভাৱে এই ব্যৱস্থাটো কৰিবলগীয়া হৈছে। হয়, চোৱা চিতা কৰা তেনেকুৱা নাই, চোৱা চিতা কৰা নাই। নাই, হয়তো হয়। আজি চাওক, উদঙীয়া গৰু বুলি কথা এটা আছে, ঢাকোন নাইকিয়া চৰু। যদি মই ভাবোঁ প্ৰেক্ষাগৃহটো যদি কোনোবাই অনুষ্ঠান কৰিলে তাৰ পৰা যদি কিবা পাৰিশ্ৰমিক এটা হিচাপে ৰাখে বা মাননি হিচাপে ৰাখে, এইটো পৰিপাতি কৰিবৰ কাৰণে কোনোবা এজনক যদি নিয়োগ কৰে, নিশ্চয় এই যিটো আপুৰুগীয়া সম্পদ, ৰাজহুৱা সম্পদটো নিশ্চয় মানে এটা ভাল পৰ্যায়লৈ যাব বুলি মই ভাবিছোঁ। গতিকে এইটো মই আপোনালোকৰ মাধ্যমত বিভাগীয় কৰ্তৃপক্ষলৈ এটা বাৰ্তা দিব বিচাৰিছোঁ, এই প্ৰেক্ষাগৃহটো যদি বনাই দিয়ে, হয়তো বিভিন্ন মানে সমস্যাৰ সন্মুখীন আচলতে নহয়। গতিকে সেইখিনি আপোনালোকৰ মই মাধ্যমত অৱগত কৰিছোঁ, যাতে ভৱিষ্যতে প্ৰেক্ষাগৃহত যিকোনো সভা সমিতি বা অনুষ্ঠান প্ৰতিষ্ঠান হওক, গতিকে প্ৰেক্ষাগৃহত তাত যাতে সুকলমে মানে এটা নিৰ্মাণ কৰি দিয়ে, তাৰ বাবে মই এটা বাৰ্তা দিছোঁ। আজি আমি চামগুৰি গাঁও প্ৰধান সন্থাৰ ৰূপালী জয়ন্তী উৎসৱটি চামগুৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিছোঁ। কিন্তু যিটো অৱস্থা আজি এই অনুষ্ঠানটোৰ, তাৰ বাবে আমি বিশেষভাৱে খেদ প্ৰকাশ কৰিছোঁ। ইয়াত বনালে সম্পত্তিসমূহ ঠিকেই, প্ৰথমতে বনাই ঠিকেই, কিন্তু তাৰ যিটো মেইনটেনেঞ্চ হ'ব লাগে, সেই মেইনটেনেঞ্চটো ঠিকমতে হোৱা আমি দেখা পোৱা নাই। আৰু ইয়াৰ যিটো সৎ ব্যৱহাৰ হ'ব লাগে সেইটো হোৱা নাইকিয়া, জৰাজীৰ্ণ এটা অৱস্থা, অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা অৱস্থাত নাই। আমি বহুখিনি মেৰামতি কৰিহে এই অনুষ্ঠানভাগ আজি অনুষ্ঠিত কৰিছোঁ। গতিকে মই চৰকাৰ পক্ষক, প্ৰশাসন পক্ষক আৰু ইয়াৰ সন্মুখতে থকা চাৰ্কুল অফিচাৰ বাইদেউ থাকে, এইফালে অহা যোৱা কৰি থাকে, গতিকে তেখেতকো আমি অকণমান দৃষ্টি দিবৰ কাৰণে আৰু এই অনুষ্ঠানভাগ যাতে আমি এনেদৰে ব্যৱহাৰ কৰি থাকিব পৰা উপযোগী কৰি ৰাখে, তাৰ বাবে মই আমাৰ জিলা প্ৰশাসন তথা চৰকাৰকো এই ক্ষেত্ৰত দৃষ্টি দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। চকুত পৰে, কিন্তু চকু মুদা কুলি ধৰে তেওঁলোক থাকে, কাৰণ তেখেতসকলে কিবা এটা আধাৰ খিলা কৰি যোৱাৰ পিছত আৰু কিবা যে তাৰ মেইনটেনেঞ্চ কৰিব লাগিব, তাৰ চোৱা চিতা কৰিব লাগিব, তাৰ সেই ব্যৱস্থাটো তেখেতসকলে নকৰে। বহু বছৰ হৈ গ'ল, বহু বছৰ পুৰণি এইটো অনুষ্ঠান। এইটো অনুষ্ঠানে আমাৰ বিভিন্ন অভাৱ অভিযোগসমূহ দূৰ কৰি আছিল। বিভিন্ন সভা সমিতি অনুষ্ঠিত কৰিবৰ কাৰণে তেনেকুৱা আমাৰ ঠাই নাই, এইটোৱে একমাত্ৰ ঠাই। কিন্তু তাৰ যিটো মেইনটেনেঞ্চ হ'ব লাগে, সেইটো হোৱা নাই। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়কে প্ৰমুখ্য কৰি মন্ত্ৰীসকলক তথা আমাৰ জিলা প্ৰশাসনক মানে জোৰ কৰি ক'ম যে আপোনালোকে অকণমান দৃষ্টি দিয়ক আৰু এই অনুষ্ঠানটো অকণমান জাকত জিলিকা কৰি তোলক, যাতে আমাৰ এই অভিযোগসমূহ যাতে দূৰ কৰিব পাৰোঁ আমি।